নমস্কাৰ দৰ্শক অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি কেকৰ এটা খুব ধুনীয়া ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব আৰু একেবাৰে সহজ পদ্ধতিত কম সামগ্ৰীৰে বনাই দেখাম। গতিকে আহক বেছি দেৰি নকৰি এতিয়া মই ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে। এয়া মই কি লৈছোঁ আপোনালোকক কৈ দিওঁ। এয়া চেনি লৈছোঁ। মই চেনিখিনি পাউডাৰ বনাই লোৱা নাই। আৰু এইফালে ৰিফাইন তেল লৈছোঁ একাপ। আৰু এইফালে মই কণী দুটা লৈছোঁ আৰু এইফালে চুজি। আজিৰ কেকৰ ৰেচিপিটোৰ এয়া ইনগ্ৰিডিয়েণ্টছ। প্ৰথমতে মই কণীখিনি মিক্সি জাৰত দি দিছোঁ এনেকৈ দুইটা কণীয়ে, আৰু তেলখিনি ইয়াতে দি দিছোঁ। খুব ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। আৰু চেনিখিনিও একেলগে ইয়াতে মই দি দিছোঁ। তেতিয়া কি হয় একেবাৰে ছফ্ট হয়। আৰু এতিয়া মই এইখিনি প্ৰথমতে গ্ৰাইণ্ড কৰি ল'ম। আৰু এইফালে মই বাউল এটা লৈছোঁ আৰু এইখিনি চাওকচোন কিমান ধুনীয়া স্মুথ হৈছে। এনেকৈ দিলে খুব ধুনীয়া হয়। এয়া চাওক, আৰু এয়া চাওকচোন কিমান স্মুথ হৈছে এইখিনি। এনেকৈ দিলে কেকটো খুব ধুনীয়া হয়। আপোনালোকে চেনিৰ পৰিমাণটো কম বেছি বঢ়াই ল'ব পাৰে। মই আধা কাপ দিছোঁ, একেবাৰে বেছি মিঠাটো ভাল নালাগে। এতিয়া ইয়াতে মই চুজি দিম 2 কাপ। এই চুজিখিনি মোৰ মিহি হয়, সেইকাৰণে মই পাউডাৰ বনাই লোৱা নাই। যদিহে মোটা থাকে অকণমান মিক্সি জাৰত লৈ পাউডাৰ কৰি ল'ব। আৰু এইখিনিতে ভালদৰে মই ফেটি দিম। এতিয়া ইয়াতে মই বেকিং পাউডাৰ দি দিছোঁ। এয়া চাওক 1 চামুচ দি দিছোঁ সৰু চামুচেৰে। আৰু অকণমান নিমখ দিছোঁ, এয়া যিহেতু মিঠা বস্তু হয়। আৰু বেকিং ছ'ডাই দি দিছোঁ। এয়া চাওক এচিকুট দিছোঁ বেকিং ছ'ডা, বেছি দিয়া নাই। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। আপোনালোকে যদিহে এনেকৈ চুজিৰ পৰা বনাই পোৱা নাই কেক, বনাই চাবচোন। মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পিছত খুব ধুনীয়াকৈ বনাব পাৰিব। আজি মই কোনো ধৰণৰ ফ্লেভাৰ ব্যৱহাৰ নকৰোঁ, একেবাৰে চিম্পুল বনাম যাতে সকলোৱে বনাব পাৰে। আৰু কোনো মল্ড ব্যৱহাৰ নকৰোঁ, কেক মল্ড। এতিয়া ইয়াতে মই গাখীৰ দিম। গাখীৰটো ক'ব পাহৰি গৈছিলোঁ। আৰু এয়া মই গাখীৰ দিলোঁ। যিহেতু চুজি হয় অকণমান সোনকালে গাখীৰখিনি একযোগ কৰি লয়, আটা বা ময়দাত তেনেকৈ নলয়। আৰু এতিয়া এইখিনি মই প্ৰায় আধা ঘণ্টা এনেকৈ ৰাখি দিম। আৰু তাৰপিছত কেকটো বনাম। বেটাৰটো খুব স্মুথ হ'ব লাগে, তেতিয়াহে কেকটো খাবলৈ ভাল হয় আৰু দেখিবলৈ ভাল হয়। এতিয়া ইয়াতে মই অকণমান, যিহেতু চুজিখিনি বগা হয়, অকণমান ফুড কালাৰ ব্যৱহাৰ কৰিম, হালধীয়া ৰঙৰ। কেক সদায় হালধীয়া থাকে নহয় জানো, অকণমান ব্যৱহাৰ কৰিম। আপোনালোকৰ ঘৰত যদি নাথাকে তেতিয়াহ'লে নকৰিলেও কোনো কথা নাই। আৰু অকণমান দি দিছোঁ, যিহেতু মই আধা ঘণ্টা ৰাখি দিম। গাখীৰখিনি এবজৰ্ব কৰি ল'ব চুজিখিনিয়ে। এতিয়া ফুড কালাৰটো দিম মই ইয়াত। এয়া হালধীয়া ফুড কালাৰ লৈছোঁ মই। কিন্তু দেখিবলৈ ভাল লাগে কেকটো, নহ'লে বগা বগা হৈ থাকে। আৰু এয়া চাওক কালাৰটো খুব ধুনীয়া হৈছে কেকৰ। বেছি দিয়া নাই, অলপ দিছোঁ। প্ৰায় 1 মিনিটমান সময় এনেকৈ মই ফেটি ল'ম। আৰু তাৰপিছত ইয়াতে কভাৰ এখন দি আধা ঘণ্টা ৰাখি দিম। তেতিয়া কেকটো খুব ধুনীয়াকৈ ফুলি উঠে আৰু দেখিবলৈও ভাল লাগে।
প্লেটখন মই এনেকৈ দি দিছোঁ আৰু তাৰপিছত দেখাই আছোঁ। আৰু মোৰ আধা ঘণ্টা হৈ গৈছে আৰু এয়া চাওকচোন গাখীৰখিনি চুজিখিনি এনেকৈ এবজৰ্ব কৰি লৈছে। এয়া চাওক আৰু এতিয়া এইখিনি অকণমান ফেটি ল'ম। মই নৰ্মেল গাখীৰ ব্যৱহাৰ কৰিছোঁ, গৰম গাখীৰ ব্যৱহাৰ কৰা নাই। আৰু ধুনীয়াকৈ ফুলি গৈছে। যিহেতু মোৰ বাউলটো ডাঙৰ হয় সেইকাৰণে বেছি হেৰি হোৱা নাই, ওপৰলৈকে অহা নাই, কিন্তু খুব ধুনীয়াকৈ ফুলি গৈছে। এয়া চাওক আজি মই কোনো ধৰণৰ কেক মোল্ড লোৱা নাই, মই পাকঘৰত থকা টিফিন বাতিত বনাম একেবাৰে সহজ পদ্ধতিত। আৰু চাওক এইখিনি হৈ গৈছে। আৰু চাওক ইয়াৰ কনচিষ্টেঞ্চিটো ঠিক এনেকুৱা হ'ব লাগে, ইয়াতকৈ ডাঠো নহয় পাতলো নহয়, মোৰ একেবাৰে পাৰফেক্ট হৈছে। এয়া চাওকচোন। এতিয়া আহক মই কেনেকৈ বনাম, ক'ত বনাম সকলোখিনি দেখাম, আপোনালোকে চাই থাকিব, আঁতৰি নাযাব। আৰু এইফালে মই টুটি ফুটি লৈছোঁ। এয়া এইটো অপশ্যনেল হয়, আপোনালোকৰ ওচৰত নাথাকিলে যিকোনো ড্ৰাই ফ্ৰুইটছ ব্যৱহাৰ কৰিব পাৰে। এয়া ব্যৱহাৰ কৰিম, অলপ দেখিবলৈ ভাল লাগে। আৰু এইফালে মই এয়া টিফিন বাতি এটা লৈছোঁ আৰু এতিয়া ইয়াতে মই ৰিফাইন তেল দি দিছোঁ, এনেকৈ মুচি ল'ম এতিয়া লাগি নধৰে। আৰু ইয়াতে মই বাটাৰ পেপাৰ এখন দি দিম। এয়া মই বাটাৰ পেপাৰখন ধুনীয়াকৈ কাটি লৈছোঁ টিফিনটোৰ জোখত। আপোনালোকৰ ওচৰত যদি বাটাৰ পেপাৰ নাথাকে যিকোনো প্লেইন পেপাৰ ব্যৱহাৰ কৰিব পাৰে, কাগজ। এতিয়া কেকটো সোনকালে ওলাই আহে আৰু এয়া হৈ গ'ল মোৰ। এতিয়া ইয়াতে মই এনেকৈ দি যাম। আৰু একেবাৰে ওপৰলৈকে নিদিওঁ, অকণমান সৰহ হৈছে, এইখিনি ৰাখি দিম। আৰু এয়া চাওক আৰু এতিয়া ইয়াৰ ওপৰত মই টুটি ফুটি দি দিম। ইয়াতে মই অকণমান ময়দা দি দিছোঁ, নহ'লে কি হয় ডাইৰেক্ট এনেকৈ দিলে টুটি ফুটিখিনি তলত সোমাই যায়, ওপৰত নাথাকে, সেয়েহে ময়দা ব্যৱহাৰ কৰিছোঁ। এতিয়া ইয়াতে দি দিম। একেবাৰে সহজ পদ্ধতি দেখাইছোঁ, আপোনালোকে এবাৰ চোৱাৰ পিছত ধুনীয়াকৈ বনাব পাৰিব। যিসকলে এতিয়ালৈকে চুজিৰ কেক বনাই পোৱা নাই আৰু যিসকলে বনাই পাইছে তেওঁলোকেতো জানেই। এয়া মোৰ ৰেডি হৈ গৈছে। এতিয়া বলক কিটচেনত, মই ক'ত বনাম, কেনেকৈ বনাম সকলোখিনি দেখাই আছোঁ। আৰু এইফালে চাওঁ মই ম'ম' ষ্টেণ্ডত দিছোঁ, ম'ম' বনোৱা বাতিটোত মই 5 মিনিট আগতে দিছিলোঁ ফ্ৰী হিট হ'বলৈ। এয়া চাওঁ গৰম হৈছে। আৰু এই নিমখখিনি মই আগতে দুবাৰ ব্যৱহাৰ কৰিছিলোঁ আৰু ব্যৱহাৰ কৰাৰ পিছত মই এনেকৈ ৰাখি দিওঁ। আৰু এতিয়া এইখিনি গৰম হৈছে, যিহেতু মই 5 মিনিট আগতে দিছিলোঁ হাই ফ্লেমত। এতিয়া গেছৰ ফ্লেমটো এয়া চাওক একেবাৰে কমাই দিছোঁ আৰু বাতিটো ইয়াতে বহাই দিছোঁ। আজি এনেকৈ বনাম। প্ৰায় আৰু এনেকৈ 35 to 40 মিনিটছ লাগিব। আৰু মাজতে এবাৰ চেক কৰি চাম কিমানখিনি হৈছে। মোৰ 25 মিনিট হৈছে, এতিয়া কিমানখিনি হৈছে মই চেক কৰি চাওঁ। আৰু এয়া চাওকচোন প্ৰায় হৈছে, এয়া ৰঙা পৰি আহিছে, কিন্তু পাৰফেক্ট হৈছেনে নাই এবাৰ চেক কৰি চাওঁ। আৰু এয়া চাওক খুব ধুনীয়াকৈ হৈ গৈছে, ক'তো লাগি ধৰা নাই। মোৰ 25 মিনিটত এই চুজিৰ কেকটো ৰেডি হৈ গৈছে। এয়া আপোনালোকে দেখিছে, মই যদিও কৈছিলোঁ 40 মিনিটছ লাগিব বা 35 মিনিট, লাগিলে 25 মিনিটত মোৰ ৰেডি হৈ গৈছে কেকটো। আৰু কিমান ধুনীয়া হৈছে দেখিছেনে, খুব সোনকালে হৈ যায় এনেকৈ। আৰু এতিয়া মই ইয়াৰ পৰা ওলাই আপোনালোকক দেখাই আছোঁ। আৰু এতিয়া কেকটো ঠাণ্ডা হৈছে,
এয়া চাওকচোন কিমান সফট হৈছে আৰু এতিয়া এই সাইডটো ধুনীয়াকৈ নিজে নিজে এৰা খাই গৈছে এয়া দেখিছেনে পাৰফেক্ট হ'লে এনেকৈ নিজে নিজে আহে মই চুৰিখন দিয়াই নাই এতিয়ালৈকে চাওক খুব ধুনীয়াকৈ আহিছে আৰু এতিয়া মই প্লেটখনত এনেকৈ উল্টাই লওঁ আৰু এতিয়া অকণমান গৰম আছে লাহে লাহে এইখন মই এৰাই ল'ম আৰু এয়া চাওক বেক সাইডটো খুব ধুনীয়া হৈছে এনেকৈ খুব স্মুথ হৈছে চুজিৰ বুলি গমেই নাপায় এয়া চাওকচোন কিমান ধুনীয়া হৈছে আপোনালোকে যদি বনাই পোৱা নাই এবাৰ মোৰ ভিডিঅ'টো চাই খুব ধুনীয়াকৈ বনাব পাৰিব আৰু এয়া চাওক কেকটো দেখিলেই গম পায় কিমান সফট হৈছে খুব ধুনীয়া হৈছে আপোনালোকে যদি বনাই পোৱা নাই এতিয়ালৈকে এবাৰ বনাবচোন আৰু খাই কেনেকুৱা পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব এয়া চাওক কিমান ধুনীয়া হৈছে একেবাৰে দোকানৰ নিচিনা লগা নাই নে বাৰু কিমান সফট হৈছে দুই সাইড আৰু খুব সহজত বনাব পাৰি একেবাৰে আপোনালোকে বনাই কেনেকুৱা পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব গতিকে আজিৰ মোৰ কেকৰ ৰেচিপি ইমানতে সামৰণি মাৰিলোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ আশা কৰোঁ আজিৰ কেকৰ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব আৰু নজনা সকলোৱে এটা নতুন টিপছ পাব গতিকে আজিৰ ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টোৰ শেষত লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমৰ বাবে চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যন পাব আৰু লগে লগে চাব পাৰিব ধন্যবাদ